কিছু সময় পাছতে পঞ্চভূতত বিলীন হৈ যাব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ আৰু কোনোদিনে কোনোকালে উভতি নাহে। জুবিন গাৰ্গৰ সুৰৰ মায়াজাল আৰু কেতিয়াও কোনেও শুনিবলৈ নাপায়। জুবিন গাৰ্গক শেষকৃত্য সমাপনৰ বাবে চন্দন কাঠেৰে শেষকৃত্য সমাপন কৰা হ'ব আৰু শেষকৃত্য সমাপনৰ বাবে ডিমৰীয়াবাসীয়ে আগবঢ়াইছে ৰঙা চন্দন আৰু ৰঙা চন্দনেৰে শেষকৃত্য সমাপন কৰা হ'ব আপোন শিল্পী জুবিন গাৰ্গক। আৰু কিছুক্ষণৰ পাছতেই পঞ্চভূতত বিলীন হৈ যাব জুবিন গাৰ্গ আৰু কোনোদিনে কোনোকালে উভতি নাহে জুবিন গাৰ্গ। জুবিন গাৰ্গক চাবলৈ শেষবাৰৰ বাবে চাবলৈ সকলোৱে এনেদৰে ভিৰ কৰিছে। GMCHৰ পৰা লৈ যোৱা হৈছে পোনে পোনে জুবিন গাৰ্গক সৰু সজাইত কিছু মুহূৰ্ত ৰখাৰ পাছতে পোনে পোনে লৈ যোৱা হ'ব সোণাপুৰলৈ আৰু সোণাপুৰতে শেষকৃত্য সমাপন কৰা হ'ব প্ৰিয় শিল্পীগৰাকীক। আৰু সোণাপুৰতো দেখিবলৈ পোৱা গৈছে প্ৰিয় শিল্পীগৰাকীক চাবলৈ অগণন গুণমুগ্ধই ভিৰ কৰিছে শেষবাৰৰ বাবে চাব প্ৰিয় শিল্পীগৰাকীক কাষত চাবলৈ এনেদৰে লানি নিচিগা সোঁত বৈছে। সুৰৰ সম্ৰাট সুৰৰ ৰজা আজি গুচি যাব, পঞ্চভূতত বিলীন হৈ যাব আৰু কোনোদিনে কোনেও দেখা নাপাব এগৰাকী জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গক হেৰুৱাই এতিয়া সকলোৱে এনেদৰে মৰ্মাহত হৈ পৰিছে, শোকত ভাগি পৰিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিজে জুবিন গাৰ্গে ৰুই থৈ গৈছিল চন্দন গছ আৰু নাহৰ গছ। চন্দন গছজোপীৰ পৰা কিছু অংশ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যাবলৈ লৈ যোৱা হৈছে আৰু 2017 বৰ্ষৰ 18 নৱেম্বৰত জন্মদিনৰ দিনাখনেই বকুল গগৈৰ উদ্যোগত জুবিন গাৰ্গে নিজ হাতে ৰোপণ কৰিছিল এই চন্দন গছজোপা আৰু চন্দন গছজোপাৰ পৰা কিছু অংশ লৈ যোৱা হৈছে আৰু ডিমৰীয়াবাসীও আগবঢ়াইছে ৰঙা চন্দনেৰে শেষকৃত্য সমাপন কৰা হ'ব সুৰৰ সম্ৰাটগৰাকীক চাবলৈ হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে। কেৱল মাত্ৰ সকলোৱে এবাৰ চাব আৰু চাই ৰৈছে সকলোৱে এনেদৰে প্ৰিয় শিল্পীগৰাকীক। লোকে লোকাৰণ্য হৈ পৰিছে আজিৰ দিনটোতো। কাঘেলি পুৱাতে সকলো ওলাই আহিছে শেষবাৰৰ বাবে আপোন শিল্পীগৰাকীক চাবলৈ। কিছু সময় পাছতে আপোন শিল্পীগৰাকী পঞ্চভূতত বিলীন হৈ যাব, কোনেও আৰু কেতিয়াও দেখিবলৈ পোৱা নাযাব। কিছু সময় পাছতে মাটিত মিহলি হৈ যাব এগৰাকী শিল্পী। মাটিৰ মানুহ বুলি কোৱা হৈছিল শিল্পীগৰাকীক, সেই মাটিৰ মানুহগৰাকী মাটিতে মিহলি হৈ যাব। আৰু এনেদৰে এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে, সোঁত বৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ ৰাইজে হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে আৰু শেষকৃত্য সমাপন কৰা হ'ব কিছু সময় পাছতে। আৰু মুখাগ্নি কৰিব তেওঁৰ ভগ্নী পামী বৰঠাকুৰে আৰু সংগ দিব ৰাহুল গৌতম শৰ্মাই। কিছু সময় পাছতে পঞ্চভূতত বিলীন হৈ যাব এগৰাকী শিল্পী। শেষ শয়নত এনেদৰে শুই ৰৈছে শিল্পীগৰাকীক হেৰুৱাই সকলো দিক বিদিক হেৰুৱাই পেলাইছে। শিল্পীগৰাকীক কাষৰ পৰা চাবলৈ সকলোৱে এনেদৰে হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে আৰু ৰঙা চন্দনেৰে শেষকৃত্য সমাপন কৰা হ'ব আপোন শিল্পীগৰাকীক। ইতিমধ্যে ডিমৰীয়াবাসীয়ে আগবঢ়াইছে ৰঙা চন্দন লৈ যোৱা হৈছে শেষকৃত্যস্থলীলৈ। আৰু জুবিন গাৰ্গে যি কলাক্ষেত্ৰত ৰোপণ কৰিছিল চন্দন গছ আৰু সেই চন্দন গছৰো কিছু লৈ যোৱা হৈছে কিছু অংশ জুবিন গাৰ্গক শেষকৃত্য সমাপন কৰিবৰ বাবে। আৰু প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে, সাজু কৰি তোলা হৈছে সোণাপুৰৰ হাতীমূৰা আৰু কিছু সময় পাছতে এনেদৰে পঞ্চভূতত বিলীন হৈ যাব জুবিন গাৰ্গ। এনেদৰে শেষ শয়নত শুই ৰৈছে জুবিন গাৰ্গ, কোনেও চাব পৰা নাই জুবিন গাৰ্গলৈ। কেৱল মাত্ৰ সকলোৱে হিয়া ঠাকুৰি কান্দিছে আৰু সকলোৱে এটাই বিচাৰিছিলে এইবোৰ সকলো দুঃস্বপ্ন হওক, কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস আমি মানি ল'বই লাগিব। এতিয়া মানি ল'বলৈ সকলো বাধ্য হৈ গৈছে আৰু শিল্পীগৰাকীক হেৰুৱাই সকলো শোকৰ বিব্বল সাগৰত পৰিছে আৰু কেতিয়াও কোনোকালে শিল্পীগৰাকীক দেখা পোৱা নাযাব। অসমবাসীৰ বাবে এয়া বৃহৎ ক্ষতি, অপূৰণীয় ক্ষতি আৰু অসমবাসীয়ে এই ক্ষতি কোনোকালে কোনোদিনে আৰু পূৰণ কৰিব নোৱাৰে। জুবিন গাৰ্গক হেৰুৱাই এতিয়া সকলো মৰ্মাহত হৈ পৰিছে, শোকত ভাগি পৰিছে। দুটাকৈ দিন সৰু সজাইত ৰখা হৈছিল জুবিন গাৰ্গক আৰু তাতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছিল সৰু সজাইত। আৰু আজি পুৱাৰ ভাগত জুবিন গাৰ্গক দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিব লৈ যোৱা হৈছিল GMCHত আৰু GMCHতো দেখিবলৈ পোৱা গৈছিল অগণন গুণমুগ্ধই ভিৰ কৰিছে শেষবাৰৰ বাবে আপোন শিল্পীগৰাকীক চাবলৈ। আৰু GMCHৰ পৰা পোনে পোনে লৈ যোৱা হৈছে সৰু সজাইলৈ আৰু সৰু সজাইতে কিছু সময় ৰখা হ'ব আপোন শিল্পীগৰাকীক আৰু তাৰ পাছতে পোনে পোনে লৈ যোৱা হ'ব সোণাপুৰলৈ। সোণাপুৰৰ
কমাৰকুছিৰ হাতীমূৰাত শেষকৃত্য সমাপন কৰা হ'ব জুবিন গাৰ্গক আৰু তাতে প্ৰায় প্ৰস্তুতি সম্পন্ন হৈছে কিছু সময় পাছতে পঞ্চভূতত বিলীন হৈ পৰিব এগৰাকী শিল্পী সুৰৰ সম্ৰাট সুৰৰ ৰজা এগৰাকী সুৰৰ সম্ৰাট এনেদৰে বিদায় দিব লগা সকলোৱে মৰ্মাহত হৈ পৰিছে বিদায় বুলিনো কেনেকৈ ক'ব আপোন শিল্পীগৰাকীক জনতাৰ শিল্পীগৰাকীক বিদায় দিবলৈ যেন কোনো সাহস কৰিব পৰা নাই কিন্তু এয়াই নিষ্ঠুৰ সত্য মানি আমি আগবাঢ়ি যাব লাগিব আৰু এনেদৰে উৰুঙা হৈ ৰ'ব বহাগৰ মঞ্চ শিল্পীগৰাকীক চাবলৈ এতিয়া অগণন গুণমুগ্ধৰ সোঁত বৈছে কাহিলি পুৱাতে সকলো ওলাই আহিছে কেৱল মাত্ৰ শিল্পীগৰাকীক চাব শেষবাৰৰ বাবে কিয়নো কিছু সময় পাছতে পঞ্চভূতত বিলীন হৈ যাব এগৰাকী আপোন শিল্পী আৰু আপোন শিল্পীগৰাকীক কোনোদিনাই কোনো কালে আৰু কোনেও দেখা নাপায় কেতিয়াও মঞ্চত দেখা নাপায় কেতিয়াও সুৰ শুনিবলৈ নাপায় আৰু সকলো এনেদৰে শোকাহত হৈ পৰিছে শেষবাৰৰ বাবে বিদায় জনাই আৰু কিছু সময় পাছতে সোণাপুৰৰ হাতীমূৰালৈ লৈ যোৱা হ'ব আপোন শিল্পীগৰাকীক আৰু আপোন শিল্পীগৰাকীক কিছু সময় পাছতে শেষ বিদায় জনোৱা হ'ব ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ব এগৰাকী শিল্পীক আৰু মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে আৰু লগত সংগ দিব ৰাহুল গৌতম শৰ্মাই আৰু কিছু সময় পাছতে পঞ্চভূতত বিলীন হৈ পৰিব জুবিন গাৰ্গ আৰু এনেদৰে এতিয়া শেষ শয়নত শুই ৰৈছে আপোন শিল্পীগৰাকী